নমস্কাৰ জ্ঞান সম্ভাৰ আন্তা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম এণ্ড ইটছ পিপুলৰ ওপৰত ৰিলেটেড আৰু লগতে কিছু গুৰুত্বপূৰ্ণ তথ্যৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ প্ৰায় 50টা প্ৰশ্ন আমি হাতত লৈছোঁ যিখিনি প্ৰশ্ন উত্তৰ আপোনালোকৰ জিটিপিজিটি টেটকাম ৰিক্ৰুইটমেণ্টৰ লগতে আহি থকা পুলিচ বা এছআই কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছোঁ এবাৰ ভিডিঅ'টো চাব যদি শেষলৈকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আনজনৰ উপকাৰ হোৱাকৈ সো প্ৰথম কুৱেশ্যনটো লৈছোঁ মন হিৰাৰেও চাইকেল নহয় টিলিঙা শীৰ্ষক গীতটিৰ সংগীত পৰিচালক কোন আছিলে অপশ্যন চাইতে চাওক আৰু ইয়াৰ ৰাইট এনসাৰটো আপুনি ক'ব পাৰিব কোনটো হ'ব ৰাইট এনসাৰ অপশ্যন নাম্বাৰ বি ডক্টৰ উপেন্দ্ৰ কাকতি সো আমি নেক্সট কুৱেশ্যনটা লৈছোঁ আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিলে খুবেই এটা গুৰুত্বপূৰ্ণ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নাম্বাৰ ডি পুৰন্দৰ সিংহ নেক্সট এটা কুৱেশ্যন চাওঁ কোন মহাদেশক ডাৰ্ক মহাদেশ বুলি কোৱা হয় যদিও অসমৰ লগত ৰিলেটেড নহয় কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ আপোনালোকক প্ৰথমে কৈছোঁ যিবিলাক গুৰুত্বপূৰ্ণ হয় কাৰণে এইখিনি ইয়াতে লৈছোঁ আমি সো ডাৰ্ক মহাদেশ বুলি কোনখনক কোৱা হয় ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ আফ্ৰিকা সো নেক্সট কুৱেশ্যন যাওঁ মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক কি বুলি কয় তো অপশ্যন কোনটো হ'ব এ জাতীয় নাটশালা অৰ্থাৎ অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব নেক্সট আৰণাই কোন জনজাতিৰ সাজপাৰ হয় অপশ্যন কেইটা চাওক আৰু ৰাইট এনসাৰ কোনটো হ'ব তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ বড়োসকলৰ নেক্সট আৰু এটা চাওঁ এগেগাছৰ কোন জনজাতিৰ সাজপাৰ অপশ্যন কেইটা চাওক সো ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ বি মিচিংসকলৰ পিছৰ এটা প্ৰশ্ন চাওঁ তলত কোনটো কাৰ্বিসকলৰ মহিলাসকলৰ সাজপাৰ হয় সো সাজপাৰৰ ওপৰত প্ৰশ্ন আহে আপোনালোকে এইখিনি চাব অলপ তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ চেলেং তো এখন চেলেং মানে আমাৰ যিখিনি আমাৰ অসমীয়া মানুহে যিখিনি চেলেং লয় চেলেং চাৰৰ সেইখন নহয় সো নেক্সট কুৱেশ্যন তলৰ কোনগৰাকী বেডমিণ্টন খেলুৱৈ হয় আহিব পাৰে এনেধৰণৰ প্ৰশ্ন খেলৰ ওপৰত তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি লক্ষ্য সেন তেওঁ হৈছে এজন উদীয়মান বেডমিণ্টন খেলুৱৈ হয় ভাৰতৰ নেক্সট মাণিকা বৈদ্য কি খেলৰ লগত জড়িত হয় আমি তেখেতৰ কথা জানো তেখেত হৈছে এগৰাকী অপশ্যন নাম্বাৰ এ টেবুল টেনিছ খেলুৱৈ আন এটা প্ৰশ্ন চাওঁ ক্ৰিকেট খেলৰ জন্মদাতা কোন এইকেইটা খেলৰ লগত জড়িত প্ৰশ্ন ৰাখিলোঁ ক্ৰিকেট খেলৰ জন্মদাতা হৈছে অপশ্যন নাম্বাৰ এ ইংলেণ্ড নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ ডাঙৰ উপনৈখনৰ নাম কি হয় অপশ্যন চাইটা চাই আপুনি উত্তৰটো মিলাওকচোন ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ সোৱণশিৰি আন এটা প্ৰশ্ন ইয়াত এখন অৰণ্য আছিল এই গ্ৰন্থখনৰ লিখক কোন হয় এনেধৰণৰ প্ৰশ্ন কিন্তু আহিব খুবেই গুৰুত্বপূৰ্ণ এইবিলাক গ্ৰন্থ তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ ওকে অপশ্যন নাম্বাৰ এ অনুৰাধা শৰ্মা পূজাৰী আন এটা প্ৰশ্ন কাইলৈ দিনটো আমাৰ হ'ব এই গ্ৰন্থখনৰ লিখক কোন হয় এইখন এখন খুবেই গুৰুত্বপূৰ্ণ গ্ৰন্থ ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি অনন্ত তাঁতী আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ যাওঁ ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে এইবিলাক সাধাৰণ প্ৰশ্ন সো ইয়াৰ ৰাইট এনসাৰ আপুনি ক'ব পাৰিব অপশ্যন নাম্বাৰ এ 12জন নেক্সট কুৱেশ্যন চাওঁ লোকসভাৰ মুঠ সদস্য সংখ্যা কিমান অৱশ্যে এইটো প্ৰশ্নটো মই লিখা ভুল হ'ল এইটো এনেকুৱা হ'ব লাগিছিলে লোকসভাৰ মুঠ আটাইতকৈ বেছি কিমান সংখ্যক সদস্য থাকিব পাৰে মানে এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে মুঠ সদস্য কিমানটো আপোনালোকে জানিব সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি লোকসভাত আটাইতকৈ বেছি 552জন পৰ্যন্ত কি হ'ব পাৰে সদস্য সংখ্যা হ'ব পাৰে নেক্সট চাওঁ লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম কিমান বয়স লাগে তো ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি 25 বছৰ ওকে পিছৰ প্ৰশ্ন ৰাজ্যসভাত কি বিল উত্থাপন কৰিব নোৱাৰি আমি সকলোৱে জানো এইটো প্ৰশ্ন ৰাজ্যসভাত কি বিল উত্থাপন কৰিব নোৱাৰে অপশ্যন নাম্বাৰ বি বিত্ত বিল উত্থাপন কৰিব নোৱাৰে নেক্সট পৰয়নি কোন ঠাই লোকনৃত্য হয় লোকনৃত্যসমূহৰ ওপৰত প্ৰশ্ন আহে সো পৰয়নি ক'ৰ হয় অপশ্যন নাম্বাৰ বি কেৰেলাৰ হয় নেক্সট অৰুণাচল প্ৰদেশৰ কামেং নদীখনক অসমত কি নামেৰে জনাজাত এনেধৰণৰ প্ৰশ্ন আহে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ এ জিয়া ভৰলী সো নেক্সট কুৱেশ্যন ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে ওকে ইয়াৰ অপশ্যন নাম্বাৰ কোনটো শুদ্ধ হ'ব অপশ্যন নাম্বাৰ চি 1935 চনত ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট আলপছ পৰ্বতমালাৰ উত্তৰ ফালেদি বলা বতাহক কি বতাহ বোলে অপশ্যন চাইটা চাওক সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব কোনটো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি ফ্ৰণ বতাহ মনত ৰাখিব এইখিনি চাব দেই মৌচুমী বতাহ কি ৰিজাৰ্ভ বতাহ কি সাগৰীয় বতাহ কি এইখিনি অলপ চাব আপোনালোকে নেক্সট সূৰ্য পাহাৰ শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত হয় শ্ৰীসূৰ্য পাহাৰ আমি সকলোৱে জানো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি গোৱালপাৰা নেক্সট বৰুৱা বামন গাঁৱত কি আছে তলত কোনটো আছে ওকে বৰুৱা বামন গাঁৱত কি আছে তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ কি আছে বৰুৱা বামন গাঁৱত চেনিকল নেক্সট চাওঁ আমি শৰাইঘাট যুদ্ধ কাৰ দিনত হৈছিলে
শৰাইঘাট যুদ্ধ কাৰ দিনত হৈছিলে আমি সকলোৱে জানো ন ইয়াৰ শুদ্ধ উত্তৰটো শৰাইঘাট যুদ্ধ হৈছিল অপচন নম্বৰ সি চক্ৰধৰ সিংহৰ দিনত নেক্সট চাওঁ আমি দীপৰ বিলক কেতিয়া ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল পক্ষী উদ্যান হিচাপে জনা যায় সো কেতিয়া তো ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ সি 2002 চনত আৰু এটা বেলেগ কোৱেশ্চন গৈছো আমি প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি হয় আহিব পাৰে এনে ধৰণৰ প্ৰশ্ন সো মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ বি শুদ্ধ হয় কাৰ্টুন সো আমি নেক্সট কোৱেশ্চন তালে যাব বিচাৰিছো ওকে আমি নেক্সট এটা কোৱেশ্চন লৈকে আহিছো কাঠনিবাৰী ঘাট চুটি গল্পৰ সংকলন কোনে ৰচনা কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি মহিম বৰা মনত ৰাখিব এনসাৰটো হ'ব মহিম বৰা পিছৰ এটা প্ৰশ্ন বুকুনি পাতনি কোন জনজাতি পৰম্পৰাগত পোছাক হয় কাৰ হয় বুকুনি পাতনি মনত ৰাখিব কোচ ৰাজবংশীসকলৰ অপচন নম্বৰ সিটো শুদ্ধ পিছৰ প্ৰশ্ন অসমত টেৰাকোটা উদ্যোগ ক'ত আছে টেৰাকোটা অপচন নম্বৰ ইয়াৰে শুদ্ধ হৈ যাব এ ধুবুৰীত আছে পিছৰ প্ৰশ্ন উমানন্দ শব্দটো ভুল গ'ল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে কওকচোন সো ৰাইট আনসাৰ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচন নম্বৰ এ গদাধৰ সিংহ পিছৰ প্ৰশ্ন অসমৰ প্ৰাচীনতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি প্ৰাচীন একদম পুৰণা কোনখন আছিলে সো ৰাইট আনসাৰ ইয়াৰে কোনখন হৈ যাব অপচন নম্বৰ এ গৰম পানী তো আমি 25টা দুটা সেট লৈছো কোৱেশ্চনৰ এটো সেকেন্ড সেটটো আৰম্ভ হৈছে ওকে কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বাঘ প্ৰকল্প অৰ্থাৎ টাইগাৰ প্ৰজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল কোন চনত আছিলে তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ কোনটো হ'ব বাঘ প্ৰকল্প হিচাপে 2006 চনত ওকে অপচন নম্বৰ সি 2006 চনত নেক্সট মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ বি চিৰাং আৰু বাক্সা বি অপচন নম্বৰ নেক্সট কোনটো কোম্পানীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলে এটো মনত আছে না আপোনালোকৰ তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এটো লাসেন আৰু তোব্ৰো নেক্সট এটা প্ৰশ্ন চাওঁ অযোধ্যাৰ ৰাম মন্দিৰ কোনে স্থাপিত কৰিছিলে সো ইয়াৰ ৰাইট আনসাৰটো আপুনি ক'ব অপচন নম্বৰ বি চন্দ্ৰকান্ত হোমপুৰাই নেক্সট চাওঁ অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত সূৰ্য গংগা গোদাবৰী যমুনা সৰজু নদী হ'ব লাগিছিল ওকে অপচন নম্বৰ হ'ব সৰজু নদী হয় নেক্সট চাওঁ হেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি নীলধ্বজে কি কৰিছিলে হেন বংশ প্ৰতিষ্ঠা কৰিছিলে অলপ খৰধ কৰি দিছো অসমৰ প্ৰথম ভাইব্ৰমান থিয়েটাৰখনৰ নাম কি এটো জানিবলগীয়া প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি নটৰাজ নেক্সট কোৱেশ্চন গৈছো হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত হাইডাং কোন জনগোষ্ঠী আছিলে ওকে হাইডাং আছিলে কাৰ আমি সকলোৱে জানো হাইডাং আছিলে সোণোৱাল কছাৰীসকলৰ পিছৰটো চাম 2026 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব ওকে ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ আমেৰিকাত অনুষ্ঠিত হ'ব অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি আছিলে অপচন নম্বৰ বি কেডি যাদৱ আন এটা প্ৰশ্ন চাওঁ ভাৰতৰ উৰন্ত শিখ ফ্লাইং শিখ বুলি কাক কোৱা হয় খুবেই গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি মিলখা সিং নেক্সট চাওঁ সুলতান আসলান শাহ কাপ কোন খেলৰ লগত জড়িত এনে ধৰণৰ প্ৰশ্ন কিন্তু আপুনি মুখামুখি হ'ব পাৰে তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব কোনটো হ'ব সুলতান ওকে ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ বি হকি খেলৰ লগত নেক্সট চাওঁ আমি ডেভিছ কাপ কি খেলৰ লগত জড়িত সো ৰাইট আনসাৰ হ'ব অপচন নম্বৰটো টেনিছ খেলৰ লগত অপচন নম্বৰ সি পিছৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ সোণবিল তো নেক্সট কোৱেশ্চন আহিছো অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে বুলি কৈছে ইয়াতে নকৰে বুলি কোৱা নাই নেপালৰ লগত কৰে নে নকৰে চীনৰ লগত নকৰে মিয়ানমাৰৰ লগত নকৰে সো অপচন নম্বৰ সি শুদ্ধ হ'ব ভূটানৰ লগত কৰে অসমৰ কোনখন নদী প্ৰথম তৈল কুঁৱাৰ খননৰ লগত জড়িত হৈ আছে তল কোনখন নদী ওকে এখনে প্ৰথম নদী যি তৈল কুঁৱাৰ খননৰ লগত জড়িত অপচন নম্বৰ সি টো শুদ্ধ হ'ব নামদাংখনতে প্ৰথম কি কৰা হৈছিল তৈল কুঁৱাৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল অপচন চাইটা চাওক ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ এ সুপ্ৰভা দেৱী তো ভিডিওটো চাই আছে যদি লাইক এটা কৰিব শেয়াৰ কৰিব নাপাহৰিব নেক্সট আমি হালধীয়া চৰাই বাওধান খাই ছবিখনৰ পৰিচালক কোন হয় খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰ ৰাইট আনসাৰ আপুনি ক'ব লাগিব অপচন নম্বৰ ডি জানো বৰুৱা সো আমি লাষ্ট কোৱেশ্চন চাইছো ভিনেগাৰৰ ৰাসায়নিক নাম কি হয়
এনেধৰণৰ প্ৰশ্ন আহিব পাৰে সো এটো কোৱেশ্চন নাম্বাৰ যদি ইয়াত 25 দেখিছে তো আমাৰ 50 নাম্বাৰ কোৱেশ্চন হয় সো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি এসিটিক এসিড সো আমি আজি ইয়াতে শেষ কৰিছো 50টা প্ৰশ্ন নেক্সট আমি আকৌ আৰম্ভ কৰিম এটো সেশন সো যদি ভিডিওটো ভাল পালে লাইক কৰিব ধন্যবাদ